মৰমৰ ছাত্ৰীসকল, আজি আমি এটা খুব সুন্দৰ কবিতা আলোচনা কৰিম আৰু কবিতাটো হৈছে কমলা দাসৰ মাই মাদাৰ এট 66 আৰু সেই মাদাৰ এট 66 পয়েমটো খুব ধুনীয়া বুলি মই এইকাৰণেই কৈছোঁ কাৰণ কবিতাটোৰ মাজেৰে প্ৰত্যেকজন পাঠকে নিজকে বিচাৰি পাব কাৰণ কবিতাটোৰ মাজেৰে কবিয়ে এটা সন্তানৰ লগত মাকৰ যিটো প্ৰেম বা মৰম সেই মৰমখিনি দেখুৱাবলৈ যত্ন কৰিছে। গতিকে আমি কবিতাটোলৈ আগবাঢ়োঁ, কিন্তু কবিতাটোলৈ আগবঢ়াৰ আগতে আমি কবিগৰাকীৰ বিষয়ে অলপ জানি লওঁ। কমলা দাস হৈছে ভাৰতৰ ইংৰাজী সাহিত্যৰ জগতখনৰ এটা মুধাপুটা নাম আৰু তেখেত আছিল কেৰেলাৰ এগৰাকী আৱাসী আৰু তেখেতৰ কবিতাৰ মাজত পাঠকসকলে কিছুমান বস্তু বিচাৰি পায়। সেয়া হৈছে কবিগৰাকীৰ নিজস্বতা, কবিগৰাকীৰ কবিতাবিলাকৰ মাজত প্ৰতিফলিত হোৱা বিভিন্নতা আৰু কবিগৰাকীৰ লেখনিৰ মাজেৰে পাঠকে আমাৰ যিটো থলুৱা মাটিৰ গুণ, সেই মাটিৰ গুণটো কবিগৰাকীৰ লেখনিৰ মাজত বিচাৰি পাব। আৰু কমলা দাসে এটা ছদ্মনামত তেখেতৰ লেখনিবিলাক লিখিছিলে আৰু সেই ছদ্মনামটো আছিল মাধৱী কুট্টি। আৰু তেখেতে বহুতখিনি শ্বৰ্ট ষ্টৰিজ, চুটি গল্প বা উপন্যাস তেখেতে লিখিছিলে আৰু তেখেতৰ এখন মন কৰিবলগীয়া উপন্যাস আছিলে এলফাবেট অফ লাষ্ট, যিখন 1977 চনত প্ৰকাশিত হৈছিলে। তেখেতৰ শ্বৰ্ট ষ্টৰী এটা কালেকশ্যন আছিলে পদ্মাৱতী, দ্য হাৰ্লট এণ্ড আদাৰ ষ্টৰিজ, আৰু সেইখন প্ৰকাশিত হৈছিলে 1992 চনত। গতিকে এতিয়া আমি কবিতাটোৰ মাজলৈ আগবাঢ়িম। My mother at 66. Driving from my parents' home to Cochin last Friday morning, I saw my mother beside me, those open-mouthed, her face ashen like that of a corpse, and realized with pain. So, এই বাক্যকেইষাৰীৰ মাজেৰে কবি আৰম্ভণিতে এটা কথা কৈছে যে কবি নিজৰ মাতৃগৃহলৈ গৈছিল আৰু মাতৃগৃহৰ পৰা কবিয়ে উভতনি যাত্ৰা কৰি আছে। উভতনি যাত্ৰা ক'লৈ কৰি আছে? কবিয়ে নিজৰ উভতনি যাত্ৰা কৰিছে কোচিন এয়াৰপৰ্টলৈ। কোচিনলৈ আহি আছে আৰু কেতিয়া আহি আছে আমি প্ৰত্যেকটো কবিতাটো পঢ়ি যোৱাৰ লগতে আমি কিছুমান ডিটেইলো আমি মনত ৰাখি যাব লাগিব। কবি শুক্ৰবাৰৰ এটা ৰাতিপুৱা ক'লৈ আহি আছিল? কোচিনলৈ আহি আছিল। নিজৰ মাতৃগৃহৰ পৰা তেওঁ কোচিনলৈ আহি আছিলে আৰু সেই যাত্ৰাটোত তেওঁ সংগ দিছিল তেওঁৰ মাতৃয়ে। আৰু কবিয়ে কৈছে যে যেতিয়া মই মোৰ মাতৃগৃহৰ পৰা কোচিনলৈ গাড়ী চলাই আহি আছিলোঁ তেতিয়া মোৰ কাষত আছিল মোৰ মাতৃ আৰু মাতৃ তেওঁৰ কাষত বহি আছিল। কেনেকৈ বহি আছিল তাৰ বৰ্ণনাও কবিয়ে ভালকৈ দিছে যে মাক শুই আছিল, একেবাৰে গভীৰ নিদ্ৰা নাছিলে, মাক এটা পাতলীয়া নিদ্ৰাত শুই গৈছিলে আৰু মাকে কেনেকৈ ধৰণে শুইছিলে? অ'পেন মাউথেড, নিজৰ মুখখন মেলি শুই আছিলে। আৰু মাকৰ মুখখনৰ বৰণ কেনেকুৱা ধৰণৰ আছিলে? এশেন, মানে ছাই বৰণীয়া আছিলে। মাকৰ মুখখনৰ বৰণ আছিলে কেনেকুৱা ধৰণৰ? ছাই বৰণীয়া। আৰু ছাই বৰণীয়া বা কালাৰলেছ, আমি সেইটোক কি বুলি ক'ব পাৰোঁ? কোনো হেতা পৰা এটা বিবৰ্ণ এখন মুখ বুলি আমি ক'ব পাৰোঁ, যাৰ কোনো বৰণ সাধাৰণতে ধৰিবলৈ টান। কিয় মাকৰ মুখখনৰ বৰণ তেনেকুৱা ধৰণৰ হৈ গৈছে? কাৰণ মাকৰ কি হৈছে? বয়স হৈছে। মাক এতিয়া বয়সস্থ এগৰাকী মহিলা। গতিকে মাকে জীয়েকৰ সৈতে যেতিয়া যাত্ৰাটোত সংগ দিছে তেতিয়া তেওঁ টোপনিয়াই আহিছে, চিলমেলকৈ তেওঁৰ টোপনি ধৰিছে আৰু মুখখন মেলি তেওঁ শুই আছে আৰু তেওঁৰ মুখখন কেনেকুৱা ধৰণৰ দেখা গৈছে? বিবৰ্ণ। আৰু তেওঁক কেনেকুৱা ধৰণৰ লাগিছিলে? কৰ্পছ। কৰ্পছ মানে হৈছে, মই তাৰ অৰ্থ লিখিয়ে দিছোঁ, কৰ্পছ মানে হৈছে কি? ডেড বডি। কৰ্পছ মানে হৈছে কি? ডেড বডি। এটা মৃত শৰীৰৰ নিচিনা লগা দেখা গৈছে মাকক। মৃত শৰীৰৰ কোনো বৰণ নাথাকে, মৃত শৰীৰৰ মুখখন সদায় হেতা পৰি যায়। ঠিক তেনেদৰে মাকৰ মুখখনো হেতা পৰি গৈছে যিহেতু তেওঁ বৃদ্ধাৱস্থা প্ৰাপ্ত হৈছে। আৰু তেতিয়া পয়েটে ৰিয়েলাইজড উইথ পেইন, খুব দুখেৰে এটা কথা পয়েটে অনুভৱ কৰিছে। আৰু কি অনুভৱ কৰিছে আমি পাম যে that she was as old as she looked, but soon put that thought away and looked out at young sprinting trees, the merry children spilling out of their homes,
But after the airport's security check, standing a few yards away, I looked again at her when pale. আৰু কৈছে মাক যিমানেই মাকৰ মুখখন যেনেকৈ ধৰণে বিবৰ্ণ দেখিছে, কাৰণ তেওঁ আচলতে বয়সস্থ হৈ গৈছে আৰু সেই কথাষাৰ কোনো এগৰাকী জীয়েকে এই কথা কেতিয়াও সহ্য কৰিব নোৱাৰে যে তেওঁৰ সেই সৰুতে দেখা সেই গাভৰু মাকগৰাকী যে বয়সস্থ হৈ যাব, মাকৰ বয়স হ'ব, কোনোগৰাকী জীয়েকেই সেই কথা কল্পনা কৰিব নোৱাৰে বা খুব সহজতে সহ্য কৰিব নোৱাৰে। সেয়ে কবিয়ে কি কৰিছে, তেওঁৰ সেই চিন্তাটো আঁতৰাই পেলাবলৈ, টু পুট ডেট হট অৱে, সেই চিন্তাটো আঁতৰাই দিবলৈ মনৰ পৰা বা মনটোক সেই চিন্তাৰ পৰা আঁতৰাই আনিবলৈ তেওঁ কি কৰিছে, গাড়ীৰ বাহিৰ ফালে চাই পঠিয়াইছে। আৰু গাড়ীৰ বাহিৰ ফালে তেওঁ কি দেখিছে, তেতিয়াহ'লে কবিয়ে গাড়ী যেতিয়া বাহিৰলৈ চাইছে তেওঁ দেখিছে য়াং ট্ৰিজ স্প্ৰিণ্টিং। আৰু এটা কথা চাব, তেতিয়াহ'লে কবিয়ে ট্ৰিজবিলাক কেনেকুৱা ধৰণৰ ট্ৰিৰ কথা কৈছে, অল্ড ট্ৰিৰ কথা কোৱা নাই, য়াং ট্ৰিৰ কথা কৈছে। বাহিৰৰ ট্ৰিবিলাক আছিলে য়াং, ডেকা, বৃদ্ধ, গছবিলাকৰ বয়স হোৱা নাই। কিন্তু গাড়ীৰ ভিতৰত যিগৰাকী মানুহ কবিৰ লগত আছিলে তেওঁ আছিলে বৃদ্ধা, কবিৰ বৃদ্ধা মাতৃ। গতিকে এই দুটা বস্তুৰ মাজেৰে কবিয়ে এটা পাৰ্থক্য দেখুৱাবলৈ বিচাৰিছে। সেই যিবিলাক গছ য়াং ট্ৰিজ আৰু সেই ট্ৰিজবিলাকৰ লগত অল্ড মাদাৰগৰাকীৰ, বৃদ্ধা মাকগৰাকীৰ এটা পাৰ্থক্য দেখাবলৈ বিচাৰিছে। আৰু য়াং ট্ৰিজবিলাক কেনেকুৱা বুলি কৈছে, স্প্ৰিণ্টিং মানে মই দেখুৱাই দিছোঁ তলত, স্প্ৰিণ্টিং মানে শ্বৰ্ট ফাষ্ট ৰেচ, ৰানিং, দৌৰি থকা। আৰু গছবিলাক দৌৰি আছে। আচলতে গছবিলাক কেতিয়াবা দৌৰিব পাৰেনে? নোৱাৰে। কিন্তু এই পৰিঘটনাটো কেতিয়া আমি লক্ষ্য কৰোঁ, যেতিয়া আমি এখন চলিত বাহনত গৈ থাকোঁ, তেতিয়া আমি লক্ষ্য কৰোঁ যে গছবিলাকো বাহনখনৰ সমানেই দৌৰিব ধৰে। এই যে গছবিলাক দৌৰি থকাৰ কথা কৈছে, তাৰ জৰিয়তে কবিয়ে দুটা কথা ক'ব বিচাৰিছে। গছবিলাক খুব বেগেৰে গাড়ীখনৰ সৈতে দৌৰিছে, তাৰ মানে কবিয়ে সেই মাকৰ জীৱনৰ পৰা যে বছৰবিলাক দৌৰি দৌৰি হেৰাই গৈছে, যেনেকৈ গছবিলাক দৌৰি দৌৰি গৈছে, ঠিক তেনেদৰে এইটোও কবিয়ে ক'বলৈ বিচাৰিছে মাকৰ বয়স কি হৈ গৈছে, সময় বাগৰি গৈছে। মাকৰ জীৱনৰ বয়সবিলাক ক্ৰমাৎ বাগৰি বাগৰি গৈ তেওঁ বৃদ্ধাৱস্থাপ্ৰাপ্ত হৈছে, সেইটো দেখুৱাব বিচাৰিছে। লগতে এইটো দেখাব বিচাৰিছে যে কেতিয়া মানুহে দৌৰিব পাৰে, যেতিয়া মানুহৰ গাত শক্তি থাকে, বল থাকে। গতিকে গছবিলাকৰ সেই শক্তিবন্ত, গছবিলাক য়াং, শক্তিবন্ত, গতিকে দৌৰিব পাৰিছে মানে কি, সেই পৰিঘটনাটো এখন চলিত বাহনত থকাৰ বাবে কবিয়ে লক্ষ্য কৰিছে। কিন্তু কবিৰ মাতৃ তেওঁ এগৰাকী শক্তিশালী মহিলা নহয়, তেওঁ বৃদ্ধা। গতিকে তেওঁ কি কৰিছে, দৌৰিব নোৱাৰে, তেওঁ মুখখন মেলি শুই আছে। আৰু লগতে কবিয়ে আৰু এটা ইমেজেৰী, আৰু এটা তেওঁ দেখুৱাইছে, কি দেখাইছে, মেৰি চিলড্ৰেন স্পিলিং। আৰু মেৰি চিলড্ৰেন মানে হেপী। আৰু সেইটো হয়েই, যেতিয়া আমি শিশু অৱস্থাত থাকোঁ, যেতিয়া শৈশৱকালত আমি প্ৰত্যেকেই ইমান বেছি আনন্দ মনেৰে থাকোঁ, আনন্দ স্ফূৰ্তি কৰি থাকোঁ। কিহৰ কাৰণে আনন্দ স্ফূৰ্তি কৰি থাকোঁ? কাৰণ তেতিয়া আমাৰ শিৰৰ ওপৰত বা আমাৰ মূৰৰ ওপৰত কোনো ধৰণৰ বোজা নাথাকে। সেইকাৰণে আমি পৃথিৱীৰ কোনো দুখ যন্ত্ৰণা শৈশৱকালত চিনি নাপাওঁ, আমি আনন্দ মনেৰে থাকোঁ। কিন্তু ক্ৰমাৎ যেতিয়া আমাৰ বয়স হৈ আহে, তেতিয়া আমাৰ পৃথিৱীৰ সকলো জ্বালা যন্ত্ৰণাই আমাৰ ওপৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। গতিকে কবিয়ে য়াং ট্ৰিজ আৰু মেৰি চিলড্ৰেন বুলি কওঁতে কম বয়সৰ, য়াং ট্ৰিজ বুলি ক'লে কম বয়সৰ, সেই দুটা ইমেজেৰীৰ মাজেৰে পয়েটৰ বৃদ্ধা মাতৃৰ লগত এটা পাৰ্থক্য বা এটা বৈপৰীত্য দেখুৱাবলৈ বিচাৰিছে। আৰু মেৰি চিলড্ৰেনবিলাক কি কৰিছে, ঘৰৰ পৰা দৌৰি বাহিৰলৈ ওলাই আহিছে। তাহাঁতেও দৌৰিব পাৰিছে। কিহৰ কাৰণে দৌৰিব পাৰিছে? কাৰণ শিশু হ'লে কি থাকে, তেওঁলোকৰ এটা এনথুজিয়াজম থাকে, এটা উৎসাহ থাকে, এটা তেওঁলোকৰ মাজত এটা শক্তি থাকে, প্ৰাণৱন্ত হৈ থাকে, প্ৰাণোজ্জ্বল হৈ থাকে শিশুসকল। কিন্তু বৃদ্ধা হোৱাৰ লগে লগে আমাৰ মাজত সেই প্ৰাণোজ্জ্বলতাটো নাথাকে। পয়েটৰ মাতৃৰ সেই প্ৰাণোজ্জ্বলতা নাই, কাৰণ তেওঁ কি হৈছে, বৃদ্ধা হৈ গৈছে। But after the airport's security check, standing a few yards away, I looked again at her when pale. আৰু কৈছে যেতিয়া আমি এয়াৰপৰ্টলৈ যাওঁ, আমি জানো যে এয়াৰপৰ্টত আমাৰ কি হয়, এটা ছিকিউৰিটি চেক হয়।
প্ৰত্যেকজন মানুহে তেওঁৰ লগত নিয়া সামগ্ৰীবিলাক কি কৰিব লাগে এটা পৰিদৰ্শন হয় আৰু সেই এয়াৰপৰ্ট সিকিউৰিটি চেকটোৰ ভিতৰলৈ যিবিলাক যাত্ৰী এয়াৰপৰ্টত যাব বা এয়াৰলাইন্সৰ জৰিয়তে যাব তেওঁলোকে ভিতৰলৈ সোমাই যাব পাৰে গতিকে কবি যেতিয়া ভিতৰলৈ সোমাই গ'ল এয়াৰপৰ্টৰ তেতিয়া বাহিৰত ৰৈ থকা মাকলে তেওঁ চাইছে একো কৰিব নোৱাৰে কাৰণ মাক বহুত দূৰত আঁতৰি আছে গতিকে তেওঁ মাকলে মাথো চাইছে আৰু মাকৰ মুখখন কেনে ধৰণৰ দেখা পাইছে ওৱেন পেল কেনেকুৱা ধৰণৰ দেখা পাইছে বুলি কৈছে হেতা বিবৰ্ণ ওৱেন কালাৰলেছ ওৱেনৰ অৰ্থ মই লিখি দিছোঁ ওৱেন মানে হৈছে কালাৰলেছ আৰু পেল মানে হৈছে হেতা পৰা আমাৰ যেতিয়া কিবা এটা বস্তু হেতা পৰি যায় তাৰ বৰণটো খুব পাতল হালধীয়া ধৰণৰ হৈ যায় তো তেনেকুৱা ধৰণৰ মাকৰ মুখখনৰ ৰং হৈ গৈছে বুলি কবিয়ে কৈছে যেতিয়া তেওঁ এয়াৰপৰ্ট সিকিউৰিটি চেকৰ পিছত মাকলে চাইছে তেতিয়া দেখিছে মাকৰ মুখখন বিবৰ্ণ হেতা পৰি আছে তাৰ পাছত as a late winter's moon and fell that old familiar egg my childhood's fear but all I said was see you soon amma all I did was smile and smile and smile আৰু মাকৰ মুখখন এতিয়া কবিয়ে তুলনা কৰিছে কিহৰ লগত তুলনা কৰিছে প্ৰথমতে কবিয়ে তুলনা কৰিছিলে ইয়াং ট্ৰিজ বৈপৰীত্য দেখাবৰ কাৰণে ইয়াং ট্ৰিজ আৰু মেৰিড চিলড্ৰেনৰ লগত কবিৰ বৃদ্ধা মাতৃৰ পাৰ্থক্য দেখুৱাইছিলে এতিয়া কিন্তু কবিয়ে এটা সাদৃশ্য দেখুৱাইছে আগতে বৈপৰীত্য বা পাৰ্থক্য দেখুৱাইছিলে মেৰিড চিলড্ৰেন আৰু ইয়াং ট্ৰিজৰ মাজেদি এতিয়া কিন্তু কবিয়ে এটা সাদৃশ্য বিচাৰি পাইছে কবিৰ মাকৰ মুখখনৰ লগত কবিৰ মাকৰ মুখখন কাৰ নিচিনা লেট উইণ্টাৰ্ছ মুনৰ নিচিনা লেট উইণ্টাৰ্ছ মুন মানে হৈছে উইণ্টাৰ আপোনালোকে জানে উইণ্টাৰ কেতিয়া আহে আমাৰ বছৰটোৰ শেষৰ ফালে আহে আমাৰ নৱেম্বৰ ডিচেম্বৰ মানে বছৰটোৰ শেষাৰ্ধত উইণ্টাৰ আহে আৰু লেট উইণ্টাৰ আপোনালোকে জানে শেষাৰ্ধত আহে বছৰৰ গতিকে লেট উইণ্টাৰ বুলি কোৱাৰ লগে লগে পয়েটে হয়তো দুটা কথা ক'ব বিচাৰিব পাৰে এটা কথা যেনেকৈ লেট উইণ্টাৰ বছৰটোৰ শেষাৰ্ধত আহে ঠিক তেনেদৰে পয়েটৰ বৃদ্ধা মাতৃও নিজৰ জীৱনৰ শেষান্তত শেষ সীমাত উপনীত হৈছে য'ৰ পৰা মৃত্যু হয়তো বহুত বেছি দূৰ নহয় আৰু লগতে লেট উইণ্টাৰ্ছ মুন কেনেকুৱা ধৰণৰ হয় আমি জানো চন্দ্ৰ এটা উজ্জ্বল বৰণ থাকে কিন্তু লেট উইণ্টাৰ মুনৰ বৰণটো উজ্জ্বল নহয় ৰশ্মিবিলাক উজ্জ্বল আমি দেখা নাপাওঁ কি কাৰণে দেখা নাপাওঁ কাৰণ কুঁৱলী এখন ডাঠ আৱৰণ হৈ চানি ধৰি থাকে সেইকাৰণে কুঁৱলীৰ আৱৰণ ভেদি যেতিয়া আমাৰ মাজলৈ পোহৰটো আহে তেতিয়া পোহৰটো হেতা ধৰণে আমি দেখিবলৈ পাওঁ খুব উজ্জ্বল পোহৰটো বা পোহৰৰ ৰশ্মি আমি দেখিবলৈ নাপাওঁ যিহেতু কুঁৱলীয়ে চন্দ্ৰৰ সেই ৰশ্মিবিলাক আহাত বাধা প্ৰদান কৰে ঠিক তেনেদৰে লেট উইণ্টাৰ্ছ মুনৰ নিচিনাকৈ পয়েটৰ মাকৰ মুখখনো হেতা মাকৰ মুখখনৰ সেই গাভৰু কালৰ বা সেই আগৰ সেই উজ্জ্বলতাখিনি নাই আই ফেল ডেট অল্ড ফেমিলিয়াৰ এক আৰু পয়েটে নিজৰ সেই এক মানে বিষ এটা দুখ পোৱা এটা বিষ সেই বিষটো মাকক বৃদ্ধাৱস্থাত দেখি কবি ইমান দুখ পাইছে ইমান অন্তৰাত্মাত এটা বিষ অনুভৱ কৰিছে আৰু সেই বিষটো তেওঁ কি বুলি কৈছে ফেমিলিয়াৰ চিনাকি বিষ বুলি কৈছে কিহৰ কাৰণে চিনাকি মাই চাইল্ডহুডছ ফিয়াৰ মোৰ শৈশৱ কালৰ এটা ভয় শৈশৱ কালত আমাৰ যেতিয়া আমি সৰু হৈ থাকোঁ আমাৰ মাসকল গাভৰু হৈ থাকে আমাৰ মাসকল পূৰ্ণ যৌৱনা হৈ থাকে গতিকে আমাৰ মাসকল দেখিবলৈ ধুনীয়া হৈ থাকে গতিকে কবিয়ে নিজৰ শৈশৱ অৱস্থাত এইটো কথা ভাবি পেলাই ভয় খাইছিল মোৰ মাও কেতিয়াবা বৃদ্ধা হৈ যাব নেকি মোৰ মাৰ ছালো কেতিয়াবা সুতুৰা পৰিব নেকি মোৰ মাৰ মুখখনো কেতিয়াবা বিবৰ্ণ হ'ব নেকি এইবিলাক কথা ভাবি কবিয়ে নিজৰ শিশু অৱস্থাত ভয় খাইছিল গতিকে মাকক দেখি তেওঁৰ সেই পুৰণি বিষটো পুনৰ উজাই আহিছে বুলি তেওঁ ক'ব খুজিছে কিন্তু বাট অল আই ছেড ৱাজ সি ইউ চুন আম্মা কিন্তু কবিয়ে নিজৰ মাকৰ আগত নিজৰ সেই মৰ্মান্তিক যিটো দুখ পাইছে মাকক বৃদ্ধাৱস্থাত দেখি তেওঁৰ যিটো দুখ পাইছে সেই দুখটো মাকৰ আগত প্ৰকাশ কৰিবলৈ বিচৰা নাই সেয়ে তেওঁ কি কৈছে মা তোমাক খুব সোনকালেই লগ পাম এনেকৈ বুলি কৈছে আৰু কি কৰিছে মাকলৈ চাই হাঁহিছে
খুব ধুনীয়াকৈ এটা স্মাইল পাছ কৰিছে আমি জানোৱে স্মাইল ইজ আ ভেৰি পজিটিভ নোট স্মাইল বা এটা হাঁহি হৈছে এটা খুব ধনাত্মক চিন্তা বা ধনাত্মক জেছাৰ বুলি যাক আমি কওঁ গতিকে ধনাত্মক এটা ভংগীমা গতিকে এটা ধনাত্মক ভংগীমাৰে হাঁহি পেলাই মাকৰ পৰা বিদায় লৈছে আৰু মাকক এটা ধনাত্মক কথা কৈছে যে মা আমি পুনৰবাৰ লগ পাম যদিও কবিৰ মনত ঢেৰ বিষে তেওঁৰ মাজত ক্ৰিয়া কৰিছে তেওঁ প্ৰতিক্ৰিয়া কৰিছে দুখবিলাকে তেওঁৰ মাজত কিন্তু সেই দুখবিলাক মাকক নেদেখুৱাই তেওঁ মাকলৈ চাই মাত্ৰ হাঁহিছে আৰু হাঁহি পেলাই মিচিকিয়াই হাঁহি কৈছে যে মা আমি পুনৰ লগ পাম গতিকে এইখিনি আছিল কবিতাটো আৰু এতিয়া আমি কবিতাটোৰ কিছুমান কথা আলোচনা কৰিম What is the pseudonym pen name of Kamla Das? Kamla Dasৰ ছদ্ম নামটো কি আছিল? The pseudonym or the pen name of Kamla Das is Madhvi Kutti. Kamla Dasৰ যিটো ছদ্ম নাম হেতু আছিল Madhvi Kutti. What was the name of the collection of short stories of Kamla Das? Kamla Dasৰ চুটি গল্পৰ সংকলনখনৰ নাম কি আছিল? The name of the collection of short stories of Kamla Das was Padmavati, The Harlot and Other Stories. গতিকে চুটি গল্পৰ সংকলনখনৰ নাম আছিল Padmavati, The Harlot and Other Stories আৰু সেই কিতাপখন প্ৰকাশ হৈছিল 1992 চনত। What is the kind of pain and ache that the poet feels? Poete কেনেকুৱা ধৰণৰ দুখ অনুভৱ কৰিছে? The poet loves her mother very much and could never think of her mother growing old. The emotional pain and ache that the poet feels is due to the realization that her mother has gone old and her face looks pale like a corpse. Her mother lacks enthusiasm. The poet কৈছে যে poete নিজৰ মাকক খুব ভাল পায় আৰু কেতিয়াও এই কথা তেওঁ চিন্তা কৰিব বা ভাবিব পৰা নাছিল যে তেওঁৰ মাকো এদিন বৃদ্ধা হ'ব আৰু সেইটো কাৰণে কবি ইমানেই দুখ পাইছে তেওঁৰ এই অনুভূতিটোৰ কাৰণে তেওঁ ইমানেই দুখ পাইছে যে তেওঁৰ মাও সঁচাকৈ তেওঁৰ মাতৃও এতিয়া বৃদ্ধা হৈ গৈছে আৰু তেওঁৰ মুখখন দেখাত এটা মৃত শৰীৰৰ নিচিনা দেখা গৈছে আৰু এতিয়া মাকৰ আগৰ সেই উৎসাহ উদ্দীপনা নাই সেই কথাটোৱে কবিক কি দিছে মনত দুখ দিছে Why was the mother compared to late winter's moon? আৰু পয়েটৰ মাকক কিয় লেট উইণ্টাৰ্ছৰ মুনৰ লগত কম্পেয়াৰ কৰা হৈছে লেট উইণ্টাৰ মানে উইণ্টাৰৰ শীতকালীৰ শেষাৰ্ধৰ চন্দ্ৰটোৰ লগত তুলনা কৰা হৈছে The mother was compared to the late winter's moon as winter comes towards the end of the year. Likewise, the poet's mother was approaching her end. Moreover, the late winter's moon lacks brightness since fog prevents the rays. Her mother also lacks vigor and brightness of her face. She looks pale like the late winter's moon. আৰু পয়েটৰ মাকক লেট উইণ্টাৰ মুনৰ লগত এই কাৰণে তুলনা কৰা হৈছে কাৰণ শীতকালি বছৰৰ শেষাৰ্ধত আহে আৰু মাকেও ঠিক তেনেদৰে নিজৰ শেষৰ ফালে গতি কৰি আছে নিজৰ মৃত্যুৰ ফালে গতি কৰি আছে শেষ মানে মৃত্যু আৰু লগতে যেনেকৈ লেট উইণ্টাৰ্ছ মুনৰ মানে শীতৰ শেষাৰ্ধৰ চন্দ্ৰটোৰ যেনেকৈ ব্ৰাইটনেছ নাথাকে উজ্জ্বলতা নাথাকে ঠিক তেনেদৰে পয়েটৰ মাকৰো মুখখনৰ ব্ৰাইটনেছ নাই What do the parting words and a smile signify? কবিয়ে মাতৃক উদ্দেশ্যে কোৱা পাৰ্টিং ৱৰ্ডছ পাৰ্টিং মানে যেতিয়া তেওঁলোক এৰাএৰি হৈছে কবিয়ে যিকেইটা কথা কৈছে বা আৰু তেওঁ যে মাকলৈ মিচিকিয়াই হাঁহিছে সেই হাঁহিটোৰ তাৎপৰ্য কি The poet's parting words are suggestive all of the hope that they will meet again. The poet's parting words of assurance and her smiles show a contrast to her old familiar act. Through her words and smiles, she tried to hide her inner pain. আৰু পয়েটৰ সেই এৰাএৰি হ'বৰ সময়ত তেওঁ যিটো কথা কৈছে কথাকেইটা কিহৰ সাজেষ্টিভ কিহক উনুকিয়াই দিছে তেওঁৰ আশাৰ প্ৰতীক আৰু কৈছে পয়েটে কৈছিল যে আমি পুনৰবাৰ লগ পাম আৰু পয়েটছ পাৰ্টিং ৱৰ্ডছ অফ এচুৰেঞ্চ দিছে মাকক এটা নিশ্চিতি দিছে যে আমি সঁচাকৈ লগ পাম আৰু সেই যে তেওঁ পয়েটে মাকলৈ চাই হাঁহিছে মিচিকিয়াই সেইটো হৈছে তেওঁৰ অলপ আগতে তেওঁ যি পেইন অনুভৱ কৰিছিল চাইল্ডহুডৰ যিটো ফিয়াৰ আছিল সেই ফিয়াৰটোৰ লগত এটা বৈপৰীত্য আৰু কি বুলি কৈছে shows a contrast
টু হাৰ অল্ড ফেমিলিয়াৰ এক আৰু এইটোৱে তেওঁৰ সেই পুৰণি তেওঁৰ যিটো বিষ সেই বিষটোৰ লগত সেই মিচিকিয়া হাঁহিটোৰ এটা বৈপৰীত্য আছে আৰু সেই ৱৰ্ডকেইটাৰ জৰিয়তে তেওঁ নিজৰ সেই দুখ বা নিজৰ সেই বেদনাখিনি কি কৰিব বিচাৰিছে হাইড কৰিব বিচাৰিছে লুকুৱাই ৰাখিবলৈ বিচাৰিছে Where was Kamala Das born? Kamala Dasৰ ক'ত জন্ম হৈছিলে Kamala Das was born in Malawar, Kerala. কেৰালাত তেওঁৰ জন্ম হৈছিলে Why are young trees described as sprinting? Young trees বিলাকক কিয় দৌৰি থকা বা বুলি কোৱা হৈছে The young trees described as sprinting because the poet is driving to Cochin airport. The poet makes an effort to distract herself from the thoughts of her aging mother. The poet looks outside the trees, seem to be running past the moving car. Those sprinting trees outside present a stark contrast to the mother of the poet inside the car who was pale and lack of vigor. আৰু কি হৈছে ইয়াং ট্ৰিজবিলাকক দৌৰি থকা বুলি এইটো কাৰণেই কোৱা হৈছে কাৰণ পয়েটে ড্ৰাইভ কৰি আছিল আমি জানো যেতিয়া এখন চলিত বাহনত আমি থাকোঁ তেতিয়াহ'লে আমাৰ চৌপাশৰ বস্তুবিলাক দৌৰি থকাৰ নিচিনা লাগে আৰু পয়েটে কি কৈছে যেতিয়া তেওঁৰ লগত থকা মাতৃগৰাকীক কালাৰলেছ বিবৰ্ণ ধৰণৰ দেখিছে মনটোত খুব দুখ অনুভৱ কৰিছে আৰু সেই দুখৰ পৰা নিজৰ মনটোক ডিষ্ট্ৰেক্ট কৰিবৰ কাৰণে তাৰ পৰা সেই দুখবোধৰ পৰা আঁতৰাই নিবৰ কাৰণে তেওঁ বাহিৰলৈ চাই পঠাইছে আৰু তেতিয়া এনেকুৱা লাগিছে যে গাড়ীখনৰ সৈতে গছবিলাকো দৌৰি আছে আৰু সেই স্প্ৰিণ্টিং ট্ৰিজ দৌৰি থকা গছবিলাকৰ জৰিয়তে পয়েটে তেওঁ মাকৰ লগত এটা কণ্ট্ৰাষ্ট মানে এটা বৈপৰীত্য বা এটা পৃথকতা দেখুৱাবলৈ বিচাৰিছে আৰু পয়েটৰ মাক কেনেকুৱা ধৰণৰ আছিল যিগৰাকী হেতা আছিলে আৰু যাৰ কোনো ধৰণৰ উৎসাহ উদ্দীপনা নাছিলে সেই মাকৰ লগত সেই ইয়াং স্প্ৰিণ্টিং ট্ৰিজবিলাকৰ এটা পাৰ্থক্য কবিয়ে দেখুৱাবলৈ বিচাৰিছে Why has the poet brought the image of married children spilling out of their homes? Poet কিয় happy children যিখিনি নেকি নিজৰ ঘৰৰ পৰা ওলাই আহিছে তেওঁলোকৰ পিকচাৰটো কবিতাটোত কিয় দেখুৱাবলৈ বিচাৰিছে The poet has brought in the image of the married children spilling out of their homes because this image helps to bring out the contrast between childhood and old age. এইটো কাৰণে কবিয়ে সেই সুখী আনন্দ মনেৰে থকা ল'ৰা ছোৱালীবিলাক ঘৰৰ পৰা দৌৰি ওলাই অহাৰ চিনটো এইটো কাৰণে দেখুৱাইছে তেওঁ সেই মাকৰ অল্ড এজত আমি কি হওঁ আমাৰ কোনো ধৰণৰ উৎসাহ উদ্দীপনা নাথাকে কিন্তু শৈশৱকালত আমি উৎসাহ উদ্দীপনা প্ৰাণোচ্ছলতাৰে আমি কি কৰি থাকোঁ ভৰি থাকোঁ সেইটো কথা কবিয়ে দেখুৱাব বিচাৰিছে Those children symbolize life is যিবিলাক শিশু সেই শিশুবিলাকে জীৱনটোক প্ৰদৰ্শন কৰিছে বা উৎসাহ উদ্দীপনা এইবিলাকক প্ৰদৰ্শন কৰিছে কিন্তু মাক যেহেতু বৃদ্ধা হৈ গৈছে কবিৰ গতিকে মাকৰ সেই উৎসাহ উদ্দীপনা নাই মাক এটা মৃত শৰীৰৰ নিচিনা হৈ পৰিছে গতিকে মাকৰ লগত এটা বৈপৰীত্য দেখুৱাবৰ কাৰণে কবিয়ে মেৰিড চিলড্ৰেনৰ সেই যিটো ছবি সেই ছবিটো ইয়াতে অংকন কৰিছে কবিতাটোৰ মাজেৰে অংকন কৰিছে বুলি আমি ক'ব পাৰোঁ আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ